বকিয়াল বিটৰ আণ্ডাৰত যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে বন্য প্ৰাণীৰ দ্বাৰা তেওঁলোকক আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো কম্পেনচেশ্যন এক্সেচিয়া আদি দিয়ে সেই কাগজ পত্ৰখিনি আজি আমি ঠাইতে লোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি যিখিনি কাগজ পত্ৰ দিব সেইখিনি আমি ৰেঞ্জ অফিচাৰ আমি চাৰ্কল অফিচাৰ গোটেইখিনি আজিয়ে ইয়াতে চহী কৰিম। তাৰমানে আমাৰ সময় কম লাগিব। যিটো বস্তু ধৰক এবাৰ ৰেঞ্জ অফিচত আহিব, কি কয় বিট অফিচত আহিব, বিট অফিচৰ পৰা ৰেঞ্জত যাব, চাৰ্কল অফিচ যাব, চাৰ্কল অফিচৰ পৰা মোৰ তাত যাব, তো এটা সময় লাগি যায়। আমি এইটো আজি ব্যৱস্থা কৰিছিলোঁ যে একেদিনাই গোটেইখিনি কাম হয়। তাৰ কাৰণে আমাৰ চাৰ্কল অফিচতো খবৰ দিয়া হৈছিলে, তেওঁলোকে অলপ দেৰিকৈ হয়তো আহিব। আৰু আমাৰ এই যে আজি প্ৰগ্ৰেমটো লৈছোঁ, আমাৰ পৰহি দিনা অফিচাৰে আমাৰ যিহেতু অঞ্চলত এইটো এনাউন্সমেণ্ট দিছিলে আৰু ৰাইজ নিশ্চয় উপকৃত হ'ব। অলৰেডি আমাৰ 100ৰো অধিক এপ্লিকেশ্যন আছেই আৰু আজিও কিছুমান যিখিনি তেওঁলোকে দিয়া নাছিলে, বিভিন্ন কাৰণত আগবাঢ়ি অহা নাছিলে, আজি আহিছে। আমি 4টামানলৈ এই প্ৰগ্ৰেমটো চলাই যাম। চৰকাৰৰ যিটো নটিফিকেশ্যন আছে, চৰকাৰে যিটো নটিফাই কৰি ৰাখিছে, আমাৰ পাৰ ফেমিলি 7,500 মেক্সিমাম। তো এইটো আমাৰ প্ৰপ'জেল আছে, চাওঁ গভৰ্ণমেণ্টে এইটো নিশ্চয় বহুদিন হৈ গ'ল, এইটো ৰিভাইজ কৰিব। আঘাত পোৱা সংখ্যাটো অলপ বাঢ়িলে এতিয়া, কাৰণ 7জন আছিলে, হয়তো এতিয়া 8জন হৈ গ'ল। অকল হাতীয়ে নহয়, একচুৱেলি হাতীৰ পৰা কম। আমাৰ চাপৰি অঞ্চলত মহ ওলাই কিছুমান। মোৰ মতে এইবিলাক একচুৱেলি বনৰীয়া মহ নহয়, এইটো ফেৰাল বুলি ক'লে যিবিলাক কোনা মহ থাকে ৰাইজে এৰি দিয়ে, তো সেনেকুৱা মহে হ'ব লাগে, কিন্তু বুজা নাযায়। ৰাইজে কৈ আছে এইটো বনৰীয়া মহ। এইটো আমি কনফাৰ্ম কৰিব পৰা নাই, যিহেতু আমি স্বচক্ষে দেখা নাই। ষ্টিল আমি বৃহত্তৰ ৰাইজৰ কথা চিন্তা কৰি আমি এইটো তেওঁলোকে যিটো কৈছে এইটোৱে আমি ধৰি ল'ম। তেওঁলোকক আমি মেক্সিমাম 30,000 কম্পেনচেশ্যন পাব আৰু ঘৰ ভাঙিলে আদি তেওঁলোকৰ ধৰক বিভিন্ন ৰেট আছে, এইটো হিচাপে পাব। মানুহ মৰিলে 4 লাখ দিয়ে। হাতী মই একজেক্টলি মনত নাই, 7টা ছোৱালী, এইটো 7টা। তাৰ ভিতৰত আমাৰ গুলিবিদ্ধ হয়, কাৰ্বি আংলঙত গুলিবিদ্ধ হৈ অহা 2টা হাতী আমি ইয়াত চিকিৎসা কৰাৰ পিছতো আমি বচাব নোৱাৰিলোঁ। বকিয়াল বিটৰ আণ্ডাৰত যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে বন্য প্ৰাণীৰ দ্বাৰা তেওঁলোকক আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো কম্পেনচেশ্যন এক্সেচিয়া আদি দিয়ে সেই কাগজ পত্ৰখিনি আজি আমি ঠাইতে লোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি যিখিনি কাগজ পত্ৰ দিব সেইখিনি আমি ৰেঞ্জ অফিচাৰ আমি চাৰ্কল অফিচাৰ গোটেইখিনি আজিয়ে ইয়াতে চহী কৰিম। তাৰমানে আমাৰ সময় কম লাগিব। যিটো বস্তু ধৰক এবাৰ ৰেঞ্জ অফিচত আহিব, কি কয় বিট অফিচত আহিব, বিট অফিচৰ পৰা ৰেঞ্জত যাব, চাৰ্কল অফিচ যাব, চাৰ্কল অফিচৰ পৰা মোৰ তাত যাব, তো এটা সময় লাগি যায়। আমি এইটো আজি ব্যৱস্থা কৰিছিলোঁ যে একেদিনাই গোটেইখিনি কাম হয়। তাৰ কাৰণে আমাৰ চাৰ্কল অফিচতো খবৰ দিয়া হৈছিলে, তেওঁলোকে অলপ দেৰিকৈ হয়তো আহিব। আৰু আমাৰ এই যে আজি প্ৰগ্ৰেমটো লৈছোঁ, আমাৰ পৰহি দিনা অফিচাৰে আমাৰ যিহেতু অঞ্চলত এইটো এনাউন্সমেণ্ট দিছিলে আৰু ৰাইজ নিশ্চয় উপকৃত হ'ব। অলৰেডি আমাৰ 100ৰো অধিক এপ্লিকেশ্যন আছেই আৰু আজিও কিছুমান যিখিনি তেওঁলোকে দিয়া নাছিলে, বিভিন্ন কাৰণত আগবাঢ়ি অহা নাছিলে, আজি আহিছে। আমি 4টামানলৈ এই প্ৰগ্ৰেমটো চলাই যাম। চৰকাৰৰ যিটো নটিফিকেশ্যন আছে, চৰকাৰে যিটো নটিফাই কৰি ৰাখিছে, আমাৰ পাৰ ফেমিলি 7,500 মেক্সিমাম। তো এইটো আমাৰ প্ৰপ'জেল আছে, চাওঁ গভৰ্ণমেণ্টে এইটো নিশ্চয় বহুদিন হৈ গ'ল, এইটো ৰিভাইজ কৰিব। আঘাত পোৱা সংখ্যাটো অলপ বাঢ়িলে এতিয়া, কাৰণ 7জন আছিলে, হয়তো এতিয়া 8জন হৈ গ'ল। অকল হাতীয়ে নহয়, একচুৱেলি হাতীৰ পৰা কম। আমাৰ চাপৰি অঞ্চলত মহ ওলাই কিছুমান। মোৰ মতে এইবিলাক একচুৱেলি বনৰীয়া মহ নহয়, এইটো ফেৰাল বুলি ক'লে যিবিলাক কোনা মহ থাকে ৰাইজে এৰি দিয়ে, তো সেনেকুৱা মহে হ'ব লাগে, কিন্তু বুজা নাযায়। ৰাইজে কৈ আছে এইটো বনৰীয়া মহ। এইটো আমি কনফাৰ্ম কৰিব পৰা নাই, যিহেতু আমি স্বচক্ষে দেখা নাই। ষ্টিল আমি বৃহত্তৰ ৰাইজৰ কথা চিন্তা কৰি আমি এইটো তেওঁলোকে যিটো কৈছে এইটোৱে আমি ধৰি ল'ম। তেওঁলোকক আমি মেক্সিমাম 30,000 কম্পেনচেশ্যন পাব আৰু ঘৰ ভাঙিলে আদি তেওঁলোকৰ ধৰক বিভিন্ন ৰেট আছে, এইটো হিচাপে পাব। মানুহ মৰিলে 4 লাখ দিয়ে।
হাতী মই একজেক্টলি মনত নাই, 7টা ছোৱালী, এইটো 7টা। 7টা, তাৰ ভিতৰত আমাৰ গুলিবিদ্ধ হৈ কাৰ্বি আংলঙত গুলিবিদ্ধ হৈ অহা 2টা হাতী আমি ইয়াত চিকিৎসা কৰাৰ পিছতো আমি বচাব নোৱাৰিলো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।